বিক্রি কৰিব বিক্ৰী কৰিম। সঁচাই বিক্রি কৰিব বিক্ৰী কৰি দিম। কিমান হলে বিক্রি কৰিব বিক্ৰী আমিতো বিচাৰি আছো 2,60,000 টকা, যদি কোনোবা আহে মিলাই। আজি মই আহিছো তেজপুৰ গুটলং নামাপাৰাত। এইটো গাড়ী বিক্রি হ'ব 2.5 লাখ টকাত। আৰু এইটো গাড়ী আপোনাৰ বহুত টিপটাপ আছে, বহুত ধুনীয়া। আৰু কালাৰ চাওক, বহুত ধুনীয়া কালাৰ, একদম ব্ৰেণ্ড নিউ নিচিনা কালাৰটো হৈ আছে। এতিয়ালৈকে কোনো স্পট নাই গাড়ীটোত, আৰু গাড়ীটোৰ কণ্ডিশ্যন বহুত ধুনীয়া আছে। ইহঁতে মানে 2.5 লাখ টকা হলে গাড়ীটো বিক্রি কৰি দিব। 2.5 লাখ টকাত বিক্রি কৰিব। আজিকালি 2.5 লাখ টকাত এটা বাইক কিনিব পায়। 3.5 লাখ 4 লাখ টকাতো বাইক কিনে মানুহে। কিন্তু যদি 2.5 লাখ টকাত এটা আপুনি গাড়ী পায়, 4 চকীয়া বাহন, তেনেহলে আপোনাৰ আৰু কি লাগে। 2.5 লাখ টকাতো এটা আজিকালি মানুহ ল'ৰাবিলাকে যে বাইক লয়, 2.5 লাখ টকাত বাইকেই পাই যায়। 3 লাখ 4 লাখতো বাইক লয় মানুহে। কিন্তু এইটো গাড়ী 2.5 লাখ টকাত বিক্রি কৰি দিব। টিপটপ কণ্ডিশ্যন, ভিতৰত এচি আছে, মিউজিক সিস্টেম আছে, সব মানে এয়াৰ কণ্ডিশ্যন গাড়ী হয়। আৰু এইটো গাড়ী সিহঁতে 2.5 লাখ টকাত বিক্রি কৰি দিব। আৰু ইয়াৰ আপুনি মডেলটো হল, বনেট খুলি দেখাই দিম। এইটো মডেলটো কিমান কৈছিলে? 2018 লাষ্টৰ মডেল হয়। আৰু গাড়ীৰ কণ্ডিশ্যন আজিলৈকে ইমান ধুনীয়া আছে ৰাখিছে সিহঁতে, মানে কোনো মানে হেৰি নাই। সিল ইঞ্জিন হয় এইটো গাড়ী, সিল ইঞ্জিন হয়। এইটো চাওক, একদম পুৰা সিল ইঞ্জিন গাড়ী, ধুনীয়া আছে। মানে কৈছো না, কোনো আজিলৈকে মেকানিকৰ হাত লগা নাই, কোনো হেৰি লগা নাই, একদম ধুনীয়া আছে ৰাখিছে। বহুত ধুনীয়া আছে গাড়ীটো, বহুত। যোনে ল'ব মানে সি জিকিব গাড়ীটো 2.5 লাখ টকাত। পুৰা ধুনীয়া আছে, দেখাই দিছো। বনেটটো নমাই দিয়ক। আৰু ভিতৰৰ কণ্ডিশ্যনটো মই দেখালোৱে আপোনালোকক, লাষ্টলৈকে আপোনালোকক মই দেখাই দিম। ইমান ধুনীয়া আৰু মানে কণ্ডিশ্যন গাড়ীটোৰ, আৰু ক'ব নাই। আৰু 2.5 লাখ টকাত আপুনি কি বিচাৰে? এটা যদি আপুনি বাইক কিনিব যায় 3.5 লাখ টকা লাগে, আৰু যে 2.5 লাখ টকাত আপুনি এটা 4 চকীয়া বাহন পাই আছে, আৰু কি লাগে আপোনাক। নিশ্চয় আশা কৰো ইয়াক যদি কোনোবা যদি ল'ব খোজে, ভিডিঅ'ৰ তলত কমেণ্ট বক্সত আপোনালোকে লিংকত নম্বৰ পাই যাব, যে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তেজপুৰ গুটলং নামাপাৰাত এই গাড়ীখন আছে। আৰু যোনজনে বিক্ৰী দি দিম আৰু তাৰ ভিতৰত। আচ্ছা গাছ, এইটো গাড়ী সঁচাই বিক্ৰী কৰিব। এইটো গাড়ীটো চাওক, সঁচাই কৈছে, মানে ইহঁতে বিক্ৰী কৰি দিব। এইটো মানে 2,50,000 টকা হলে বিক্ৰী কৰি দিব। আৰু গাড়ীটোৰ কণ্ডিশ্যন বহুত ধুনীয়া। মিউজিক সিস্টেম আছে, এচি আছে, বিভিন্ন ধৰণৰ বস্তু আছে। ইয়াত যিমান ফেচিলিটি লাগে ফেচিলিটি আছে। গাড়ীৰ ভিতৰত মই দেখাই আছো আপোনালোকক ভিডিঅ'টো। আৰু আপুনি এইফালে আহক অলপ, কেমেৰামেন এইফালে ঘূৰাই ঘূৰাই দেখাই দিয়ক। গাড়ীটো মই দেখাই আছো, এই চাওক, পুৰা কালাৰ পুৰা টিপটাপ আছে, কোনো প্ৰব্লেম নাই, একদম ধুনীয়া আছে, একদম ধুনীয়া আছে। আপুনি এবাৰ দেখাই দিয়ক ধুনীয়াকে, আগফালে পিছফালে সব। গাড়ী এইটো বেক সাইডটো হয়। এয়া চাওক, ধুনীয়া আছে, দেখাই দিলো না। কোনো স্পট আছে না কিবা আছে, ধুনীয়া আছে। কোনো আপোনাৰ মানে কোনো প্ৰব্লেম নাই গাড়ীটোত। মই ভিতৰৰ কণ্ডিশ্যনবিলাক দেখাই আছো, এচি, মিউজিক সিস্টেম, আৰু আপোনাৰ টপ এই গিয়াৰৰ সেইটো দেখাই আছো। সেই বস্তুখিনি দেখাই দিম, আপোনালোকে মানে চাই লওক এবাৰ। ধুনীয়া আছে, মই দেখাই আছো ভিতৰত আপোনালোকক ভিডিঅ'টো। ভিতৰৰ চিষ্টেমটো মই দেখাই আছো। এয়া চাওক, এইটো ভিতৰৰ চিষ্টেমটো হ'ল, আপোনালোকক কৈছোঁ যে এয়াৰ কণ্ডিশ্যন। এয়া চাওক, এচি চেচি সব আছে, মিউজিক সিস্টেম সব আছে। আৰু গিয়াৰটো কি গিয়াৰ কৈছিলে আপোনালোকে? অটো গিয়াৰ হয়। এইটো চাওক, অটো গিয়াৰ। মানে এইটো আপোনাৰ গিয়াৰটো হ'ল 2টা গিয়াৰ না। অটো গিয়াৰ মানে 2টা গিয়াৰ, এটা আগফালে এটা পিছফালে। এইটো গমেই পাই চবে, অটো গিয়াৰ বুলি ক'লে হ'লে। এইটো গাড়ী লেডিছেও চলাব পাৰিব, বহুত ধুনীয়া। আৰু মানে নজনা মানুহৰ কাৰণেও বহুত সুবিধা আছে গাড়ীটো। এইটো চাওক, চলিছে কিমান? 80,000 চলিছে, বেছি চলাও নাই। এটা যদি 4 চকা বাহন 80,000 চলিছে, আৰু কি। এটা স্কুটি মই 1 বছৰত চলাই দিছোঁ 40,000। এটা 4 চকা বাহন 80,000 চলিছে। এয়া চাওক, আৰু এইটো চাওক, দৰ্জাটোত সব অটো সিস্টেম হয়। এইটো চাওক, মই দেখাই দিছোঁ, দৰ্জাটো চাই লওক। সব বস্তু মানে অটো সিস্টেম হয়। আৰু গাড়ীটো হ'ল, আপুনিতো গমেই পায়, সুজুকি কোম্পানীৰ হয়। আৰু সিটবিলাক চাওক, এতিয়ালৈকে একদম এয়া চাওক, ধুনীয়া, কোনো প্ৰব্লেম নাই সিটৰ। এয়া চাওক, ইমান ধুনীয়া হৈ আছে। এয়া চাওক, সিটবিলাক মানে টিপটাপ কণ্ডিশ্যন আছে একদম। মানে কোনো কণ্ডিশ্যন, কোনো হেৰি নাই, মানে কোনো এটা স্পট নাই, পুৰা টিপটপ আছে এই গাড়ীখন। এয়া চাওক, পিছৰ সিট মিট সব মই দেখাই দি আছোঁ। না ফাটা চিঙা, না কিবা হেৰি, কোনো প্ৰব্লেম নাই। ইমান মানে কণ্ডিশ্যন ধুনীয়া কণ্ডিশ্যনৰ হয়। এয়া চাওক, পুৰা ওপৰত চুপৰে সব ধুনীয়া।
চাওক চব একদম মানে ধুনীয়া কণ্ডিশ্যনটো একদম বহুত ধুনীয়া কৰিব মালিকৰ নাম্বাৰটো মই তলত দি দিম আপোনালোকে তেখেতৰ লগত কন্টেক্ট কৰিব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা কমেন্ট আৰু এটা লাইক এটা শ্বেয়াৰ কৰি দিব